এই এটা অকলশৰীয়া হাতীটো যোৱাকালি গোৱালপাৰা ব্ৰেঞ্জৰ অন্তৰ্গত ঘৰাপোটা বৰজুৰিত আছিলে আৰু আজি ৰাতিপুৱাৰ ভাগত আহি কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আমগুৰি খেতিপথাৰৰ মাজত হাতীটো অৱস্থান গ্ৰহণ কৰি আছে আৰু আমি দেখিবলৈ পাইছোঁ হাতীটোৰ আগৰ লেফ্ট চাইডৰ ভৰিটো মানে আঘাতপ্ৰাপ্ত হোৱা আৰু ইতিমধ্যে আমাৰ ইয়াতে ৰংজুলি ফৰেষ্ট ষ্টাফে আহি পাইছে আৰু আজি হাতীটো কেনেধৰণে ৰখা যায় সেইটো মানে তেওঁলোকে মানে আমাৰ ডিএফঅ ছাৰ মহোদয়ৰ লগত মানে আলোচনা কৰি আছে নিশ্চয়কৈ আজি হাতীটোক যদি কিবা কাৰণত ৰাখিব পাৰে চিকিৎসা কৰাৰ কাৰণে চিকিৎসক আহিব বুলি আমি ইতিমধ্যে খবৰ জানিবলৈ পাইছোঁ গতিকে আমি এইটো অনুৰোধ জনাম যে অতি সোনকালে যেন উচ্চ চিকিৎসা কৰি হাতীটোক আগৰ দৰে সুস্থ কৰি তুলিব পাৰে হয় আগৰ লেফ্ট চাইডৰ ঠেংখনত মানে কিবা মানে তীৰ চিৰ তেনেকে অলপ জোঙা তেনেকে হয়তো ভাঙিব পাৰে আৰু সেইটো কাৰণে ভালকে খোজকাঢ়িবই নোৱাৰে টেমুনা হৈ গৈছে চিকিৎসা কৰিলে চিকিৎসা কৰিলে আগৰ দৰে ঠিক সুস্থ হৈ উঠিব আৰু সেইটো আমি বন বিভাগক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যেন চিকিৎসা কৰি আগৰ দৰে যেন সুস্থকে হাতীটোক তোলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত